পৃথিবীর যদি পূজা পাতল যজ্ঞ দিয়ে গোটেই নচলে এতিয়া সমগ্ৰ পৃথিৱীত অধৰ্মই চালি ধৰিব। এই ক্ষেত্ৰত মৃত্যুৰ অধিপতিয়ে কি ভাবি পাইছে? অনুষ্ঠিত কৰিছে আমাৰ পুলিচ ৰিজাৰ্ভৰ সকলো আৰক্ষী বিষয়াৰ মানে কণ তেওঁলোকৰ সন্তানসকলে। আৰু ভাওনাখনৰ নামটো হৈছে মৎস্য অৱতাৰ 4 আমি মহাপুৰুষীয়া আৰ্হিৰে নাটকখন উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু ইয়াত এই পুলিচ ৰিজাৰ্ভৰে কণ মইনা মইনীসকলে ভাওনা ভাগ কৰিবলৈ চেষ্টা কৰিছে। ঈশ্বৰৰ চৰণত আমি প্ৰাৰ্থনা জনাইছোঁ যাতে ভাওনাখন সুকলমে উপস্থাপন কৰিব পাৰে। নমস্কাৰ, মোৰ নাম মৃগাংক মুদৈ আৰু মই ক্লাছ 7ত পঢ়িছোঁ। মই ভাওনাখনি কৰি ভাল লাগিছে। মোৰ মৎস্য অৱতাৰ ভাওনাখন ফাৰ্ষ্ট টাইম কৰিছোঁ যদিও নিজৰ এক্সপিৰিয়েঞ্চত মোৰ ভাল লাগিছে কৰি মেলি। আৰু মই এতিয়া মোৰ ফাৰ্ষ্ট বচনটোকে কৈ দিছোঁ। আমি এই জগতৰ গৰাকী, আমি বিশ্ব ব্ৰহ্মাণ্ড পৰিসৃজন আৰু লক্ষ্মীয়ে এই জগতৰ সকলো প্ৰাণীকে আহাৰ যোগান ধৰি জীৱ জগতক মৃত্যুৰ মুখৰ পৰা কৰিছে উদ্ধাৰ। আমিও সেইদৰে দুষ্টক দমন আৰু সন্তক পালন কৰি ভূভাৰ কৰিছো হৰণ। ইয়াৰ বাবে আমাৰ যুগে যুগে অৱতাৰ এই বসুধাৰ কক্ষত, কাৰণ আমি পালনকৰ্তা আৰু আমি বিষ্ণু। যাওঁ এবে মই নিজ কাৰ্যত অগ্ৰসৰ। তাৰ ফলতে ভয়ংকৰ হ'ব দুৰ্ভিক্ষ, মহামাৰী আদি মহাপ্ৰলয়ৰ সৃষ্টি হ'ব। মই এবাৰ ক্লাছ 5। মই এবাৰ ডন বস্কো বাক্সু যোৰহাট। মই ক্লাছ 7। মই স্কুল ডন বস্কো বাক্সু। ভাই বজ্ৰ আৰু ত্ৰিভুজা, আমাক পৰাজয় কৰিব পৰা বীৰ নাই এই বিশ্বৰ ব্ৰহ্মাণ্ড। হৰগৰ দেৱতা আৰু পৃথিৱীৰ মনুষ্য, আমাৰ ভয়ৰ নৰপলয়ৰ সমস্ত দেশ জয় কৰি বিবেশিকাই সৃষ্টিকৰণ মহিমুখ কৰি এফালৰ পৰা হত্যা কৰি যাব লাগিব। আৰু প্ৰতি দয়া মায়া দেখুৱাৰ প্ৰয়োজন নাই, কেৱল হত্যা হত্যা হত্যা। কাৰণ মই যজ্ঞৰাজ ভুজংগ। ধন্যবাদ। মোৰ নাম আইজনী লাগাছ দাস। মই স্কুল ডন বস্কো হায়াৰ ছেকেণ্ডাৰী স্কুল বাক্সুম যোৰহাটত পঢ়োঁ আৰু মোৰ 9 বছৰ।
তাৰ বাবে চিন্তা নকৰিব দেৱৰাজ। এই পৱনে মহাপ্ৰলয় মূৰ্তি ধাৰণ কৰি যেতিয়াই দানৱৰ ওপৰত ধুমুহা বোৱাব, আকাশ পাতালৰ ওপৰত বজ্ৰপাত হ'ব, তেতিয়াই দানৱৰ বাধা দিয়া শক্তি নহ'ব। গতিকে দেৱৰাজ, আমি এই মহাপ্ৰলয় সময়ত তেতিয়াহ'লে দেৱতাসকলে মনুষ্য পূজা পাতলৰ পৰা বঞ্চিত হ'ব। দেৱতাবিলাকক পূজা পাতল কোনে দিব? ইয়াৰ ব্যৱস্থা কি হ'ব? মই ক্লাছ 6-ৰ, মই একো পচন্দ কৰিবলৈ আহিছিলোঁ। তেন্তে শুনক প্ৰভু, এই মহাপ্ৰলয় হোৱাৰ আগতে প্ৰয়োজনীয় সকলোবোৰ বস্তু সংগ্ৰহ কৰি ৰাখিবলৈ কওঁ। কেনেকৈ জীৱ-জন্তু ৰাখিব লাগে, সেইবিলাক যাতে ধ্বংস নহয়, তাৰ ব্যৱস্থা কৰিলে পুনৰ সৃষ্টি ৰক্ষা কৰিব পাৰিব।